কালি এজন মানুহ লগ পালোঁ, মানুহজনে মোৰ পৰিচয় সুধিলে। এনে দেখা দেখি হৈ থাকে, মানে নামঘৰত দেখি থাকোঁ তেখেতক। তেওঁ মোৰ পৰিচয় সুধিলে, মই ক'লোঁ মোৰ নাম হীৰামণি ডেকা ফুকন। তেতিয়া তেওঁ মোক ক'লে, আহোমৰ লগত বিয়া হৈছা নেকি? গমেই পোৱা নাছিলোঁ। আহোমেতো সেই গাহৰি গৰু গোটেই খায়। যদি সেই ঠাইখিনি যদি মোৰ কৰ্মস্থলী নহ'লে হয়, তেতিয়াহ'লে মই অলপ বেলেগকৈ লাগিলোঁ হয়। কিন্তু হয়তো মোৰে কপাল বেয়া, তেখেতৰে ভাগ্য ভাল, যাৰ কাৰণে মই শব্দ এটা নক'লোঁ। কাৰণ কিছুমান মানুহে কথা ক'লে কিবা বহুত ডাঙৰ এটা ইছ্যু বনায়। তো মই তাত থমকি ৰ'লোঁ, একোৱে নক'লোঁ। তাৰপিছত মই নুশুনা ভাও জুৰি কিনে বেলেগ এটা কামত লাগি গ'লোঁ। সেই মানুহজন বুলিয়ে নহয়, আজিকালি ছ'চিয়েল মিডিয়াতো দেখা পাওঁ আহোমক বহুত বেছি টাৰ্গেট কৰি থাকে। আৰু যিসকলে টাৰ্গেট কৰে তেখেতসকলৰ মতে ধৰ্ম কি জানে? তেখেতসকলৰ মতে ধৰ্ম হৈছে আপোনাৰ গাহৰি যদি খায় তেতিয়াহ'লেতো ধৰ্মত নাই, গাহৰি যদি নাখায় তেতিয়াতো ধৰ্মত আছে। ইফালে তেওঁ কুকুৰা খায় কিন্তু গাহৰি নাখায়, তথাপিতো ধৰ্মত আছে। কুকুৰা খাই ঠিকেই, কিন্তু কুকুৰা আৰু পুহিব নোৱাৰে, তথাপিতো তেওঁ ধৰ্মত আছে। আৰু চবতকৈ ডাঙৰ কথা এজনে কোৱা শুনিছিলোঁ যে এখন নাৱত যিমান মাছ ধৰে সিমান মাছ খালে যিমান পাপ হয়, এজনী কুকুৰা বা গাহৰি এইবিলাক খালে মানে এজনী খালে সিমান পাপ হয়। মানে মাছ মানে আপুনি এক নাও খাই দিব পাৰে, ইমান পাপ নহয়। কিন্তু কুকুৰা এজনী খালে কিমান পাপ হৈ যায়। তো ডেফিনেশ্যন ধৰ্মৰ এইবিলাক। যা হওক, হোৱা কথা হৈ গ'ল নে কি কয় গাইজ, ধৰি ৰাখিতো একো লাভ নাই। তো আজি আলোচনা কৰিম ধৰ্মনো কি? ধৰ্ম ৰঙা নে বগা নে হালধীয়া নে কি বস্তু ধৰ্ম? ক'ৰ পৰা উৎপত্তি হৈছে? ধৰ্ম কি? মানুহবিলাকে যে চিঞৰি থাকে ধৰ্মত, কি এইটো বস্তু? তো সেয়া আলোচনা কৰিম। তো লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। অহম সৰ্বস্ব প্ৰভৱ মত্তঃ সৰ্ব প্ৰৱৰ্ততে ইতি মত্তঃ ভজন্তে মাম বুধা ভাৱ সমম্বিতঃ। এই শ্লোকটো শ্ৰীমদ ভাগৱত গীতাৰ 8 নম্বৰ শ্লোক 10 নম্বৰ অধ্যায়ত আছে। এই শ্লোকটোৰ অৰ্থ হৈছে যে সকলো জীৱ বস্তুৰ মূল হৈছে ভগৱান, সকলোতে ঈশ্বৰ ব্যাপী আছে। তো সকলোতে যদি ঈশ্বৰ ব্যাপী আছে তেতিয়াহ'লে কুকুৰাজনীতো আছে, মাছতো আছে। সেই যে এক নাও মাছ, সেই মাছ এক নাও মাছ বুলি যে কৈছিল এজন মানুহে, এক নাও মাছ খালে যিমান মানে পাপ হয় সিমান কুকুৰা এজনীত হয় বুলি, সেনেকুৱা একো কথা নাই। এটা মাছ খালে যিমান পাপ হয় সেই কুকুৰা এজনী খালেও সিমান পাপ হয়। এতিয়া কথা হৈছে আপুনি মাছ খায়, মাংস খায়, তাৰপিছত যদি আপুনি বেলেগক যদি ক'ব খোজে যে আপুনি অমুকটো নাখাব বুলি, কেনেকৈ হ'ব কওকচোন? এতিয়া মই আজি 2 বছৰমান হ'ল, মই আজি মাছ মাংস ত্যাগ কৰিছোঁ। সেইটো মোৰ নিজা পাৰ্চনেল কথা। মোৰ মানুহজন, মোৰ মা দেউতাই ত্যাগ কৰিব পৰা নাই। মই সদায় তেওঁলোকক কওঁ পাৰ যদি ত্যাগ কৰ এইবিলাক বস্তু, মাছ মাংসটো। আৰু মোৰ ফালৰ পৰা কওঁ, তেতিয়া সিহঁতে কয় কি আমি পাৰিলে কৰিম। এতিয়া অলপ কমাইছে বাৰু, কিন্তু পৰা নাই। কিন্তু এইটো ভাবিব নালাগে যে মই মানে সিহঁতক মানে এৰাইহে এৰিম, মই একো কৰিব নোৱাৰোঁ। মই এইটো কৰিব পাৰোঁ। হে প্ৰভু, মোৰ পৰিয়ালটোক মই বহুত বেছি ভাল পাওঁ, তুমি কৃপা কৰা, মোক যেনেকৈ কৃপা কৰিছা সিহঁতকো কৃপা কৰা প্ৰভু, সেইটো ক'ব পাৰোঁ। কিন্তু অহংকাৰ কৰি এইটো ক'ব নোৱাৰোঁ যে মই ধৰ্মত আছোঁ, তহঁতে মাছ মাংস খা, তহঁতে ধৰ্মত নাই, মই ক'ব নোৱাৰোঁ। ধৰ্মৰ বিষয়ে আলোচনা কৰাৰ আগত মই এটা কথা ক'ব বিচাৰিছোঁ, যদি মোৰ মুখেৰে কিবা ভাল বাক্য ওলায় তেতিয়াহ'লে মই কোৱা বুলি নাভাবিব, ভগৱানে মোৰ মুখত আহি কোৱা বুলি ভাবিব। কাৰণ মোৰ ইমান সামৰ্থ্য নাই মোৰ ভাল কথা ক'ব পৰা। আৰু যদি কিবা মই বেয়া কথা কওঁ তেতিয়াহ'লে মোক পাপী বুলি, মোক অধমী বুলি ভাবি ক্ষমা কৰি কিনে আপোনালোকে আলোচনাৰ মাধ্যমেৰে শুধৰাবলৈ চেষ্টা কৰিব। ধৰ্ম শব্দটো সংস্কৃত ভাষাত ধ্ৰ ধাতুৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে ধাৰণ কৰা, আৰু ইয়াৰ পৰিভাষা হ'ল ধাৰণা ইতি ধৰ্ম। ধৰ্ম শব্দটো যি ধৰণে ধ্ৰ ধাতুৰ পৰা আহিছে, ঠিক সেইদৰে ধৰণী শব্দটো ধ্ৰ ধাতুৰ পৰা আহিছে। ধৰণী মানে পৃথিৱী আৰু দুখন নবনে, নেক্সট আৰু নবনে, কিন্তু পৃথিৱীৰ ওপৰত ৰাস্তা বনিব। ঠিক সেইদৰে ধৰ্মও এটাই, সেয়া হৈছে সনাতন।
সনাতন মানে এয়া নাভাবিব যে মই অমুক জাতিৰ মানুহ, মই সনাতনী নহয়, অমুকে হিন্দু, অমুকে সনাতনী নহয়, এনেকুৱা নহয়। সনাতনৰ ডেফিনেশ্যন বেলেগ। তো জানিব লাগিব সনাতন মানে কি। সনাতন মানে হৈছে সত্য, যোনে সত্যত থাকিবলৈ চেষ্টা কৰে, যোনে কাৰো অপকাৰ নকৰে, সেয়া হৈছে সনাতনী। তো ডেফিনেশ্যনটো মই কৈ দিলোঁ, নহ'লে মানুহে আৰু ভাবিব যে অমুকে হিন্দু তেওঁ সনাতনী, নহয়। তো সেয়া হৈছে ধৰ্মটো এটাই, সেয়া হৈছে সনাতনী। তো কিছুমানৰ পন্থা বেলেগ হ'ব পাৰে। পৃথিৱীত যিদৰে ৰাস্তা বেলেগ বেলেগ বনি থাকিব চিৰজীৱন, ঠিক সেইদৰে কিছুমানৰ পন্থা চেঞ্জ হ'ব পাৰে। পন্থা মানে ৰাস্তা, তো পন্থা চেঞ্জ হ'ব পাৰে। আৰু সেই পন্থাক আমি কি দিওঁ? ধৰ্ম নাম দিওঁ। কিছুমানে মজবকো ধৰ্ম নাম দিয়ে, কিন্তু ধৰ্ম 10টা নহয়, ধৰ্ম মাত্ৰ এটা, সেয়া হৈছে সনাতন। ধৰ্মৰ 10টা লক্ষণ আছে: ধৃতি, ক্ষমা, দম, অস্থেয়, তাৰপিছত আপোনাৰ ইন্দ্ৰিয় নিগ্ৰহ, শৌচ, ধীৰ, তাৰপিছত আপোনাৰ তাৰপিছত কি আছিল, ইমান মোৰ মনত থকা শক্তি নাই, বহুত দিন আগতে পঢ়িছিলোঁ। তাৰপিছত আছে আপোনাৰ বুদ্ধি, তাৰপিছত আছে আপোনাৰ এটা আছে আপোনাৰ সত্য, তাৰপিছত এটা আছে অক্ৰোধ। এই 10টা গুণ ধৰ্মৰ, আৰু এই 10টা গুণ থাকিব লাগিব, তেতিয়াহে আপুনি ধাৰ্মিক বুলি ক'ব লাগিব। এনে মানে আপুনি মানুহৰ আগত বুক ফিন্দাই কিনে এনেকৈ ক'লে নহ'ব যে মই অমুক পন্থাৰ মানুহ, মই ধাৰ্মিক নহয়। আপোনাৰ সেই 10টা গুণ আছেনে নাই? ধাৰ্মিক শব্দটো ব্যৱহাৰ নকৰিব য'তে ত'তে, আৰু সকলোকে ইনচাল্ট নামাৰিব। মানুহজন কি জানিবৰ কাৰণে আপুনি মানুহজনক অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰিবৰ কাৰণে আপুনি মানুহজনৰ লগত থাকিব লাগিব কেইদিনমান, আপুনি জানিব লাগিব। এনে কিয় কয়? মানুহৰ অন্তৰত কিয় দুখ দিয়ে বাৰু? এতিয়া জানো আহক, ধৃতি মানে কি, ক্ষমা মানে কি, দম মানে কি। তো ধৃতি মানে হৈছে ধৈৰ্য। যিকোনো সমস্যাত বিচলিত নহয় নিজ কৰ্তব্য পালন কৰাকে ধৃতি বোলে। ক্ষমাৰ ডেফিনেশ্যনটো অলপ চেঞ্জ হৈ থাকে। ক্ষমা মানে হৈছে আপোনাক অপকাৰ কৰাজনক আপোনাৰ সামৰ্থ্য থাকিলেও অপকাৰ নকৰি ঈশ্বৰৰ চৰণত এৰি দিয়াকে ক্ষমা বোলে। কিন্তু মই ক'লোঁ নহয় অলপ আগতে, ক্ষমাৰ ডেফিনেশ্যনটো চেঞ্জ হৈ থাকে। যদি আপুনি এজনী মহিলাক বেয়া দৃষ্টিৰে চায় বা বেয়া কথা কয় বা অপদস্থ কৰে বা ৰেপ কৰে, তেতিয়াহ'লে আপুনি কিন্তু ক্ষমা নাপায়, তেতিয়া তেওঁ একশ্যন ল'ব পাৰে। তো সেইটো হৈছে ক্ষমা। তো তাৰপিছত দম, এতিয়া আহিছোঁ দম মানে হৈছে 5 কৰ্ম ইন্দ্ৰিয়ক সংযত কৰি নিজ কৰ্তব্য পালন কৰাকে দম বোলে। তাৰপিছত শৌচ মানে হৈছে মধুৰ ভাষা কোৱাক শৌচ বোলে। কিন্তু ইয়াতে এটা কথা আছে, যদি আপুনি মনতে বেয়া ভাৱ থাকে আৰু মুখত মিঠা কথা কৈ থাকে, তেতিয়াহ'লে কিন্তু ভগৱানে সেইটো সহ্য নকৰে। আপোনাৰ অন্তৰখন চাই ভগৱানে। তো আপুনি অন্তৰত কি? তো কেনেকুৱা হয়, ভগৱানে মানে যেতিয়া আপুনি অকলে থাকে, আপুনি কি ভাবি থাকে সেইটোত বেছি নজৰ দিয়ে। আপুনি অকলে থকাৰ সময়ত মানুহৰ বিষয়ে ভাল ভাবে নে বেয়া ভাবে, সেইটোত বেছি নজৰ দিয়ে। আপুনি মানুহৰ আগত ভাল মিঠা ক'ব আৰু মনত ভাবি থাকিব, ইয়াক কিবাকৈ অপকাৰ কৰিব পাৰিলে ভাল আছিল, এনেকুৱা। তো মুখেৰে মানে মিঠা ক'লে নহ'ব, এইখনো মিঠা হ'ব লাগিব, সেইটো কৈছে। তাৰপিছত আহিছোঁ এতিয়া ইন্দ্ৰিয় নিগ্ৰহ মানে হৈছে 5 ইন্দ্ৰিয় মনক দমন কৰিব পৰা ক্ষমতাকে ইন্দ্ৰিয় নিগ্ৰহ বোলে। তাৰপিছত আপোনাৰ ধী মানে হৈছে বিবেক আৰু বুদ্ধিক বিস্তাৰ কৰিব পৰা ক্ষমতাকে ধী বোলে। তাৰপিছত অস্থেয় মানে হৈছে পৰৰ বস্তুক লোভ নকৰাক অস্থেয় বোলে। তাৰপিছত আছে আপোনাৰ বুদ্ধি মানে হৈছে জ্ঞান। আৰু বুদ্ধি 2 প্ৰকাৰৰ, এটা হৈছে আপোনাৰ পৰা বুদ্ধি আৰু এটা হৈছে অপৰা বুদ্ধি। পৰা বুদ্ধিয়ে সাংসাৰিক আৰু প্ৰাকৃতিক জ্ঞানক বুজায়, আৰু অপৰা বুদ্ধিয়ে আপোনাৰ আধ্যাত্মিক জ্ঞানক বুজায়। তাৰ বুদ্ধিৰ পিছত সত্য মানে হৈছে আপোনাৰ এয়া সত্যত থাকিব বিচৰা, আপোন পৰ নকৰি সত্যৰ পথত, মানে সত্যত যোনে আছে তাৰ হৈ থিয় দিয়া, তাকে সত্য বোলে। তাৰপিছত আছে অক্ৰোধ। কিছুমানেতো বিনা কাৰণতে ক্ৰোধ কৰে, মানে খং কৰে। যিকোনো পৰিস্থিতিত খং নকৰাটোকে অক্ৰোধ বোলে। এতিয়া মই ধৰ্মৰ এই 10টা গুণ কিমানখিনি আপোনালোকক বুজাব পাৰিছোঁ মই নাজানো, কাৰণ মোৰ ইমান সামৰ্থ্য নাই আৰু মই ইমান বুজি পোৱা ব্যক্তিও নহয় বুলিয়ে ক'ম।
কিন্তু ঈশ্বৰৰ ইচ্ছা বা ঈশ্বৰৰ কৃপা অলপমান হ'লেও ক'ব পাৰিছোঁ। তেওঁ কৃপা কৰিছে। কিবা যদি বুজি পোৱা নাই ক'ব মোক, মই আৰু বুজি কিনে আপোনালোকক ক'ব চেষ্টা কৰিম। আচলতে যিমানখিনিৰ মানুহ সিমানখিনিহে ক'ব পাৰিম ন। তো ঈশ্বৰে যিমানখিনিৰ মানুহ বনাইছে সিমানখিনি ক'বলৈ যত্ন কৰিছোঁ। দুখ লাগে, বহুত বেছি দুখ লাগে যেতিয়া আহোম বুলি পৰিচয় দিয়াৰ পিছত কোনোবাই এনেকৈ কয় যে গৰু গাহৰি সকলো খায় বুলি। নহয় এনেকুৱা। মোৰ মানুহজনে বহুত বেছি ধৰ্মৰ প্ৰতি আকৰ্ষিত। আজিলৈকে মোৰ মানুহজনে কাকো কৰা মই দেখা নাই, ইটিকিং কৰা দেখা নাই। বহুত মাছ মাংস যদিও খায় মানুহজনে, মোত কৰি বেছি ভাল বুলি ক'ম। মাছ মাংসটো খায় কিন্তু এৰিব, মই জানো এৰিব, তেওঁ এৰিব। কিন্তু মই এইটো নকওঁ যে তুমি এৰা। যেতিয়ালৈকে ইচ্ছা খাই থাকক, যিদিনা ঈশ্বৰে কৃপা কৰিব তেতিয়া নিশ্চয় এৰিব। কিছুমানৰ মতে এতিয়া মাছ মাংসটো খোৱাটো কিবা ভাল বুলি ভাবিব পাৰে দিয়কচোন, কিন্তু দেহৰ কাৰণে বেয়া। যাৰ কাৰণে মই তেওঁক কওঁ যে এৰা, মাছ মাংসটো এৰা। দেহৰ কাৰণে বেয়া কাৰণে কওঁ। কিন্তু এইটো নহয় যে তেওঁ ধাৰ্মিক হ'ব লাগিব বা কিবা হ'ব লাগিব। ধাৰ্মিক হ'বৰ কাৰণে ঈশ্বৰৰ কৃপা লাগিব। ধৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব লাগিলে হ'লেও ঈশ্বৰৰ কৃপা লাগিব। আপোনাৰ মোৰ সামৰ্থ্য নাই। তো সনাতন ধৰ্মই সকলোকে সামৰি লয়। কোনো জাতি ধৰ্ম কাকো নাচায়, কাৰণ তেওঁৰে সন্তান আমি। সনাতন ধৰ্মই বিশ্ব বন্ধুত্বৰ কথা কয়। সনাতন ধৰ্মই সকলোকে সামৰি লয়। ধৰ্মই কয় যে সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়ঃ, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্যিৎ দুখ ভাগ ভৱতে। তাৰমানে কৈছে কি, সকলোৱে সুখত থাকক, সকলোৱে মংগলময় ঘটনাৰ হওক, সন্মুখীন হওক, কাৰো যাতে বেমাৰ নহয়, সকলোৱে সুখত থাকক আৰু সেয়াই কৈছে। তো সনাতনী হ'ব পৰা নাই বৰ্তমান, কিন্তু চেষ্টা কৰি আছোঁ। তো শেষত মই ঈশ্বৰৰ ওচৰত এটাই কথা ক'ম যে প্ৰভু, তুমি অজামিল বা বেশ্যাকো তোমাৰ চৰণত স্থান দিছা। হয়তো মই তাত কৰিও অধম, তথাপিতো মই তোমাৰ ওচৰত এটাই বিচাৰিম যে প্ৰভু, তোমাৰ চৰণত স্থান নিদিলেও কমচে কম মোক তোমাৰ যাতে নাম লৈ থাকিব পাৰোঁ সেইখিনি ক্ষমতা দিবা, বাকী একো নালাগে। তো আজিলৈ আহিছোঁ, নমস্কাৰ। যদি কিবা ভুল হৈছে নিশ্চয়কৈ আপোনালোকে আলোচনাৰ মাধ্যমেৰে শুধৰাবলৈ চেষ্টা কৰিব।